প্ৰমোদ বড়ো চৰকাৰৰ দিনত আপচু BLT আৰু NDFB হৈ গ'ল BTC-नि सेक्रेटारि गेटआवहा BLT, एबसु आरो NDFA-नि फ्लाइट लगायनो थांगासिनो खुलुमबाय लोगोफोर वेलकाम टू रमास अफिसियेल इउट्युब चेनेलाव नोंथांखौ फिन खेबसे बरायनाय हरनाय थानाय जाबाय नैबे समावहा नोंथांमोननि खाथियाव इम्पर्टेन्ट मोनसे गोदान आपडेट लाबोनाय जादों BTC-नि थाखाय मानगोनां BTC-नि चिफ हाग्रामा महिलारि सारा बिबुंथि लाखिदों गोख्रोङैनो जे थांनाय 5 बोसोर सिगां UPPL सरकारा सिर्फ एबसुनिल' फ्लाइट लगायना दोनदोंमोन BTC-नि सेक्रेटारि गेटआवहा दा नैबे BTC-नि सेक्रेटारि गेटआवहा फिन खेबसे एबसुजों लोगोसे BLT आरो NDFA-निबो फ्लाइटखौ लगायना जागोन होननानै बिथाङा बिबुंथिखौ लाखिदों जोबोद मोजां खौरां लगायनो नांगौ जोंनि बर' हारिनि जायबा एक्सट्रा आलादा आलादा गुट दङ बिथांमोननि थाखाय जायफोरा बर' हारिनि थाखाय खामानि मावदों बिथांमोननि फ्लाइटखौ लगायनाया जोबोद मोजां खौरां सेक्रेटारि गेटआवहा आरो लगायनो नांगौ दा नैबेनि भिडिअ क्लिपखौ आङो आबुङै होनो थांगासिनो लोगोसेनो नोंथांमोना जुदि आंनि चेनेलखौ साबस्क्राइब खालामाखैबा अन्नानै साबस्क्राइब खालामना ला आरो नटिफिकेशन बेल आइकनखौबो अन खालामना ला আমি BPF যেতিয়া সরকার চলাই আছিল এই সময়তে এই BTC-ত ভাল এটা গেট বনাব লাগে দিছপুৰ নিচিনা বা বহুত মুঠতে ভাল এটা গেট পঞ্চায়তত বনাব লাগে বুলি আমাৰ ডিচিশ্যন লোৱা আছে আৰু এই গেটখন কেনেকৈ হ'ব লাগে এইটো গোটেই কনচেপ্টটো আমিয়ে বনাই গৈছে আজিৰ দিনত এবাৰ এই BTC সেক্ৰেটাৰী গেটটো আমিয়ে বনাই গৈছিলোঁ আমাৰ দিনত আমি কমপ্লিশ্যন কৰিব পৰা নাছিলোঁ ফিনিচিং দিব পৰা নাছিলোঁ কেনেকুৱা সকলো জাতি জনগোষ্ঠীৰ কালচাৰবিলাক যাতে ইয়াত ৰিফ্লেক্ট হয় এই ধৰণৰ গেট বনাব লাগে এইবিলাক কনচেপ্ট আমাৰে আছিল আমি বনাইছোঁ কিন্তু ফিনিচিং হোৱা নাছিলে কিন্তু এই UPPL দিনত যেটো ফিনিচিং কৰিছে ইয়াত কিন্তু এটা ডাঙৰ কিবা থাকি গ'ল যে যেটো বস্তু কনচেপ্টত নাছিলে সেইটো ইয়াত আছে সেইটো হ'ল আপচুৰ চেম্বল ইয়াত আপচুৰ চেম্বল দৰকাৰ নাছিলে যদি থাকিব লাগে BLT-ৰো ফ্লেগ থাকিব লাগিব NDFB-ৰো ফ্লেগ থাকিব লাগিব আপচুৰো ফ্লেগ থাকিব লাগিব তেতিয়াহে হ'ব তো সেইকাৰণে এইবিলাক ফ্লেগ কিয় এনেকুৱা জাতীয় চেম্বলটো কিয় এনেকুৱা চৰকাৰী গেটত কিয় ৰাখিব লাগে এনেকুৱা ভাবি পেলাই আমি চিন্তা কৰা নাছিলোঁ বা আমি ৰাখা নাছিলোঁ BLT-য়ে শক্তিশালী হয় প্ৰথম ইয়াৰ চেম্বলটো আমি ৰাখা নাই আপচু শক্তিশালী হয় ইয়াৰ চেম্বলটো আমি ৰাখা নাই বা NDFB-য়ে শক্তিশালী হয় ইয়াৰ চেম্বল আমি ৰাখা নাছিল কিন্তু আজি ডিচিশ্যন হৈ গ'ল যে ইয়াত যেহেতু NDFB-য়ে শক্তিশালী হয় আপচুও শক্তিশালী হয় BLT-ও শক্তিশালী হয় এই তিনিটা অৰ্গেনাইজেশ্যনৰ চেম্বলটো এই গেটত থাকিব এইটো আমি অকল এবছু দি নহ'ব NDFB-ৰো থাকিব BLT-ৰো থাকিব বাছ শক্তিশালী হিচাপে এইটো আমাৰ ইচিত আজি ডিচিশ্যন হৈ গ'ল এই দুটা একটাটো হ'ল নতুন গ্ৰীণফিল্ড লোৱা বিছমুৰীত একটাটো হ'ল এই BTC ফ্ৰণ্ট ছাইডৰ যিটো গেট ইয়াত অকল আপচুৰ চেম্বল নহয় NDFB-ৰো চেম্বল থাকিব লাগিব BLT-ৰো চেম্বল থাকিব লাগিব তিনিটাৰো চেম্বল থাকিব এটা এইটো আমাৰ আজি ইচি ডিচিশ্যন হৈ গ'ল এইমতে এই গেটখন হ'ব গেটত কনচেপ্টটো গোটেই আমিয়ে বনাইছে জাষ্ট ফিনিচিংহে বাকী আছিল এইটো প্ৰমোদ বড়ো চৰকাৰৰ দিনত ফিনিচিংটো ভাল কৰিলে ভাল হৈছে আৰু কিন্তু এই চেম্বলটো নাছিল BLT চেম্বলো নাছিল NDFB চেম্বলো নাছিল বা এবছু চেম্বলো নাছিল আমাৰ কনচেপ্টত কিন্তু ইহঁতে লগাই দিছে এতিয়াতো লগাই দিছে এইটো মুচাই দিয়াটো সম্ভৱ এইটো অলপ বেয়া দেখে সেইকাৰণে লাগিলে BLT-ৰো থাকক NDFB-ৰো থাকক সেই ধৰণত আমাৰ মাজত আলোচনা হৈছে তিনিটা সংগঠনৰ চেম্বলটো ইয়াত থাকিব এতিয়া আপচু BLT আৰু NDFB হৈ গ'ল যে আপোনাৰ জুলাই 6 তাৰিখৰ পৰা অসম বাজেট অধিৱেশন তো বাজেটত আপোনালোকে কেনেকুৱা কি বিচাৰিছে বাজেটত আমাৰতো মেলা ডাঙৰ আছে এইটো আমি বিচাৰিছোঁ যদি পায় ভাল হ'ব যদি নাপায় তেতিয়া আপোনালোকক আমি জনাম মেলা বিৰাট ডাঙৰ আছে আমাৰ হিচাপ নাই প্ৰপ'জেল পঠাইছে নেকি প্ৰপ'জেল কিয় নপঠাব আমি এক মাহ আগতে আমাৰ দিয়া আছে এইবাৰ বাজেটত
আমাৰ 26-27 বাজেটত আমি কি কৰিম সেইবিলাক গোটেই বাজেট আমাৰ দিছপুৰত আগতে দিয়া আছে দিছে আমি সেইটো যিমান খুজিছে সেইটোতো ক'ত দিব কিবা একটাতো দিব আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এক্সিকিউটিভ কাউন্সিল EC মিটিং আজি আমি কৰিছোঁ ইয়াত আমাৰ সকলো EM সকল আছে আৰু আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ লগতে গোটেই ছেক্ৰেটাৰীসকল আছে এজেণ্ডা বহুত আছিলে ইয়াৰ ভিতৰত দুটা এজেণ্ডাটো খুব ভাল বুলি আমি ক'ব পাৰোঁ ভাল এটা ডিচিশ্যনত আহিল দুটা এজেণ্ডাটো হ'ল একটাটো হ'ল সেই বিষ্ণুৰী দক্ষিণ ফালে এগ্ৰিকালচাৰ ফিল্ড আছিলে এগ্ৰিকালচাৰ লেণ্ড আছিল বিষ্ণুৰী দক্ষিণ ফালে বহুত মাটি এনে পৰি আছে এনে পৰা নাই এইটো খেতি মাটি আছিলে কিন্তু ইৰিগেশ্যনৰ প্ৰব্লেমৰ কাৰণে এই অঞ্চলত এতিয়া ধান খেতিটো ভাল নহয় পানীৰ কাৰণে পানীৰ অভাৱৰ কাৰণে আৰু ইয়াত সেই অঞ্চলত থকা ৰাইজসকলে বহুত বছৰ ভুগি আছে যে খেতি নোহোৱাৰ কাৰণে এই ফিল্ডটো এনে পৰি আছে এই মাটিবিলাক বহুত এই মাটিটো পাট্টালেণ্ড তো আমি ৰাইজৰ লগত আলোচনা কৰিছোঁ যে এই মাটিটো আপোনালোকে আমাৰ BTC চৰকাৰক দিব নেকি বা বিক্ৰী কৰিব নেকি তো ইহঁতে কৈছে যে আমি বিক্ৰী কৰিম যদি আমাক ভাল এটা আমি জীয়াই থাকিব পৰাকৈ যদি ভাল ধান দিয়ে তেতিয়াহ'লে আমি বিক্ৰী কৰিম বুলি কোৱা কাৰণে আমি আজি EC মিটিঙত আলোচনা কৰিছোঁ যে মানে 400তকৈ বেছি এই ফিল্ডটো এই খেতি মাটি যিটো এই ফিল্ডটো এনে পৰি আছে এই মাটিটো খেতি নহয় যিহেতু সেইকাৰণে আমি এতিয়া BTC ল'ব বিচাৰিছোঁ যে আমি এই মাটিটো লোৱাটো উচিত হ'ব যিহেতু ৰাইজে দিব বিচাৰিছে এতিয়া খেতি নহয় পানীৰ যোগানৰ অভাৱৰ কাৰণে তো এবাউট মানে 300তকৈ বেছি 300 বিঘাতকৈ বেছি এই গ্ৰীণ ফিল্ড হিচাপে আমি BTC ল'ম বুলি আজি ডিচিশ্যন লৈছে খুব ভাল এটা এইটো মানে এই ছেক্ৰেটাৰীত যিটো এইটো কম্পাউণ্ড ইয়াতকৈ ডাবল ট্ৰিপল গুণ ডাঙৰ আছে মুঠতে 400 বিঘামান হ'ব এইটো BTC ল'ব ইমিডিয়েট ছাৰ্ভে যাব কালি পৰহিৰ ভিতৰত আৰু দামটো ঠিক ঠাক কৰি আহিব 30 লাখ 40 লাখ এনেকুৱা যায় সেইখিনি অঞ্চলত সেইখিনি মাটি